নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোকে কেনেকৈ আছা? আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালে। সো বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছো এক্সাৰসাইজ 2.3 ক্লাস 9 ৰ। সো প্ৰথম কোৱেশ্চনটো তোমালোকে নিশ্চয় দেখা পাইছা, কি আছে? x³ + 3x² + 3x + 1 ক তলত বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। সো কি কৰিব লাগে? আমি এইটো এটা বহুপদ আছে, এই বহুপদক তলত যিবিলাক কোৱেশ্চন দিয়া আছে, কোৱেশ্চন নম্বৰ 1 অথবা 2 3 এনেকা দিয়া আছে বহুকেইটা, ঠিক আছে? তাৰ পৰা কি কৰিব লাগে? হৰণ কৰিব লাগে। ইয়াৰ পৰা আমি ইয়াত কি কৰিব লাগে? হৰণ কৰি ভাগশেষ ওলাব লাগে। ইয়াত দুটা পদ্ধতি আছে, এটা হৈছে ডাইৰেক্ট মেথড, এটা হৈছে ইনডাইৰেক্ট মেথড, ঠিক আছে? আমি কি কৰিব পাৰো? ইয়াৰ ভ্যালুটো ওলাই পিনে কৰিব পাৰো, অথবা আমি কি কৰিব পাৰো? ডাইৰেক্ট ইয়াৰ পৰা ইয়াক হৰণ কৰিব পাৰো। কিন্তু আমি কি কৰিম? ইয়াৰ ভ্যালুটো x ৰ ভ্যালুটো ওলাইহে কৰিম। কাৰণটো কি? ইয়াত অকল ভাগশেষ নিৰ্ণয় কৰিব দিছে। যদি আমাৰ ভাগফল আৰু ভাগশেষ দুয়োটা ওলাব দিয়ে, তেতিয়া হলে আমাৰ কি হৈ যাব? পদ্ধতিটো বেলেগ হৈ যাব, ঠিক আছে? তেতিয়া আমাৰ পদ্ধতিটো বেলেগ হৈ যাব। এতিয়া আমি কি কৰিম? প্ৰথমতে আমি কি কৰিম চাই লোৱা তোমালোকে সলিউশন। ইয়াত কি আছে? x + 1। ইয়াত প্ৰথমতে বহুপদটো আমি ধৰি লম, ঠিক আছে? ধৰা হল px। এই বহুপদটো আমি কি নাম দিম? px বুলি নাম দিম, ঠিক আছে? এতিয়া px টো কি আছে চাই লও আমি। কি আছে? x³ + 3x² + 3x + 1। এইটো আছে আমাৰ বহুপদ, হয়নে নহয়? আৰু যদি চাও ইয়াত আমাৰ x প্লাস কি আছে? 1 আছে। ইয়াৰ আমি যদি ভ্যালু উলাও, তেতিয়া হলে চোৱা x ৰ যদি আমি ভ্যালু উলাও, তেতিয়া হলে x ইকুৱেল টু কি হৈ যাব? +1 টু কি হৈ যাব? -1 হৈ যাব। কাৰণ এইটো ইকুৱেলৰ সেইটো সাইডত গলে কি হৈ যায়? ইয়াত আমি এটা ইকুৱেল দিব পাৰো, x + 1 = 0। এতিয়া যদি আমি এই প্লাসৰ 1 টো ইকুৱেলৰ খিপিনে লৈ যাও, তেতিয়া হলে কি হৈ যাব? মাইনাস হৈ যাব। আমি জানো যিকোনো এটা বস্তু ইকুৱেলৰ খিপিনে গলে প্লাস থাকিলে মাইনাস হয়, মাইনাস থাকিলে প্লাস হয়, পূৰণ থাকিলে হৰণ হয়, হৰণ থাকিলে পূৰণ হয়। গতিকে খিপিনে যোৱাৰ লগে লগে এই +1 টো কি হৈ গল? -1 লৈ পৰিৱৰ্তন হল। এতিয়া আমি কি কৰিম? এই যেটো বহুপদ আছে নহয়, এই বহুপদৰ যিমান ঠাইত x আছে, সেই x ৰ ঠাইত আমি কি লিখি যাম? -1 -1 -1 বহাই যাম, ঠিক আছে? বুজি পাইছা? ইয়াত চাই লোৱা। এতিয়া আমি এইটো ঠাইত পুট কৰিম, ভ্যালুখিনি পুট কৰিম। চাই লোৱা, ভ্যালুখিনি পুট কৰিলে x³ আছে। x³ অৰ্থাৎ x মানে কি? -1। গতিকে x ৰ ঠাইত আমি কি লিখিম? -1 লিখিম। আৰু বাহিৰত কিউব আছে, গতিকে কিউবটো বাহিৰত দিম। হৈছে নে? আকৌ প্লাস আছে, প্লাস দিলু। 3 আছে, 3 দিলু। এটো একেলগত মানে কি? পূৰণ। এতিয়া x আছে, x মানে কি? -1, গতিকে আমি -1 দিম। পূৰণ আৰু বিয়োগ একেলগত হয় নেকি? কি কৰিম? ব্ৰেকেট দি দিম। ওপৰত কি আছে? স্কয়াৰ আছে। আকৌ কি আছে? প্লাস আছে। আকৌ কি আছে? 3x আছে, 3 আছে। আৰু x ৰ ঠাইত আমি কি লিখিম? যেহেতু x ৰ মান -1, গতিকে x ৰ ঠাইত কি লিখিম? -1 লিখিম। আৰু শেষত কি লিখিম? +1 লিখিম। হৈছে নে? এতিয়া আমি কি কৰিম? ইয়াক সমাধান কৰিম। চোৱা, মাইনাস যিকোনো এটা বস্তু তোমালোকে মনত ৰাখিবা, যদি প্লাস মাইনাসত মন কৰিলে বাহিৰত যদি কিবা ঘাত দিয়া থাকে, ঘাতবিলাক যদি থাকে, ঘাতবিলাক যদি তোমালোকৰ জোৰ সংখ্যা থাকে, তেতিয়া হলে এইটো চিন প্লাস হৈ যাব। মাইনাস চিনটো কি হৈ যাব? প্লাস চিন। যেনেকৈ ইয়াত 3 আছে, এতিয়া 3 টো জোৰ সংখ্যা হয় নেকি? বেজোৰ সংখ্যা। বেজোৰ সংখ্যা হলে ইয়াৰ মাইনাসটো মাইনাসে থাকিব। বুজি পাইছা নে? মাইনাসটো কি থাকিব? মাইনাস হৈয়ে থাকিব। কিন্তু যদি ইয়াত 4 হলে হয় অথবা 2 হলে হয়, তেতিয়া হলে এইটো কি হলে হয়? প্লাস হলে হয়। বুজি পাইছা? যেহেতু বেজোৰ, গতিকে ইয়াত মাইনাসটো মাইনাসে থাকিব। এতিয়া 3 ক আমি জি কৰো, একক আমি জি কৰো, সেইটোৱে থাকিব। 1 3 গুণ 3 হে থাকিব। গতিকে এইটো আমি জানো 1 টো ভ্যালু চেঞ্জ নহয়, 1 টো একে থাকিব। বুজি পাইছা? একৰ পৰা আমি জি পূৰণ কৰো, সেইটোৱে হয়, হয় নে নহয়? গতিকে আমি 3টা 1 যদি পূৰণ কৰো, 1 * 1 * 1, তেতিয়া হলে 1 গুণ 1 1 গুণ 1 থাকিব। আকৌ চোৱা, প্লাস আছে, প্লাস চিন দিলো। আকৌ এই দুটা যদি আমি পূৰণ কৰো, ইয়াৰ মাইনাস চিনটো প্লাস চিন হৈ যাব। কিয় কোৱাচোন? কাৰণ জোৰ সংখ্যা আছে, গতিকে মাইনাস চিনটো প্লাস চিন। আৰু 3 ৰ পৰা ইয়াক যদি আমি পূৰণ কৰো, তেতিয়া হলে কি হ'ব? 3 1 গুণ 3, ডাইৰেক্ট কৰি দিলো। আকৌ কি আছে? প্লাস। এতিয়া চাবা, কিন্তু এতিয়া প্লাসে মাইনাসে মাইনাস হৈ যাব, কাৰণ ইয়াৰ ওপৰত একো ভ্যালু নাই, হয় নে নহয়? গতিকে মাইনাস চিনটো মাইনাস চিনেই থাকিব। আৰু আমি প্লাসে আৰু মাইনাসে যদি একলগ কৰো, প্লাস মাইনাস কি হৈ যাব? মাইনাস। 3 আছে, 3, আকৌ +1 আছে, +1। বুজি পাইছা? এতিয়া চাইছা তোমালোকে, -1 + 1 কেনসেল,
প্লাসৰ 3 মাইনাসৰ 3 কেনসেল ভাগশেষটো কি ওলালে 0 ভাগশেষটো কি ওলালে 0 ওলালে এইটো লিখিলো তোমালোকে এতিয়া আমি আহিলো 2 নম্বৰ কোৱেশ্চন আৰু 2 নম্বৰ কোৱেশ্চন হৈছে কি x - 1/2 ঠিক আছে আৰু এইটো আছে আমাৰ বহুপদ এইটো কি বহুপদ দিয়া আছে এতিয়া আমি ধৰি লম ন আগৰ নিচিনা কি কৰিম ধৰি লম ধৰা হল কি ধৰা হল এইটোক আমি কি বুলি ধৰিম px ধৰিম আমি px কিমান আছে x কিউব প্লাস 3x স্কয়ার প্লাস 3x প্লাস 1 ঠিক আছে আৰু আমাৰ এইটো মান বহাই দিম আৰু এইটো মান কিমান আছে x minus 1/2 এটো কি বনাই দিম ইকুয়াল টু 0 এতিয়া আমি x ৰ ভ্যালু যদি কিপিনে লৈ যাও মাইনাস টু কি হৈ যাব প্লাস হৈ যাব হয়নে নহয় এটো আমি আগতেও শিকিছো যে কিবা এটা বস্তু যদি মাইনাস থাকে ইকুয়ালৰ হেতু পিনে গলে কি হৈ যায় প্লাস হৈ যায় বুজি পাইছা ইকুয়ালৰ হেতু পিনে গলে কি হৈ যায় প্লাস হৈ যায় গতিকে এটো মাইনাস আছে কি হৈ যাব প্লাসৰ 1/2 হৈ যাব এতিয়া x ৰ ঠাইত আমি কি লিখি যাম 1/2 যত x পাম তাতে কি লিখিম 1/2 অৰ্থাৎ এই px ত বহাই যাম ঠিক আছে এতিয়া আমি স্টার্ট কৰো চাই লোৱা প্ৰথমটো কি আছে x কিউব আছে মানে নহয় কি আছে x কিউবৰ ঠাইত আমি কি লিখিম 1/2 উপৰত কি আছে কিউব গতিকে কি চিন দিম কিউব চিন প্লাস আছে প্লাস আকৌ 3 আছে 3 লগত x টো কি হৈ আছে পূৰণ গতিকে মাজত পূৰণ দি দিয়া x মানে কি 1/2 গতিকে 1/2 দি দিলা উপৰত কি আছে স্কয়াৰ গতিকে দি দিয়া স্কয়াৰ আকৌ কি আছে প্লাস 3 আছে 3 x মানে কিমান 1/2 লিখি দিলা 1/2 আকৌ কি আছে প্লাস 1 এটা হয় না নহয় আচ্ছা 1 ক আমি কিউব কৰিলে 1 এ থাকিব হয় না নহয় গতিকে ওপৰৰ 1 টো 1 হৈয়ে থাকিব আৰু তলত যদি 2 যদি তিনিটা পূৰণ হয় তেতিয়া হলে কিমান হ'ব চোৱা 2 পূৰণ 2 আমি জানো 2 দুগুণ 4 4 দুগুণ 8 গতিকে তলত কিমান থাকিলে 8 থাকিলে আকৌ কি আছে এটো প্লাস আছে প্লাস চিন দি দিয়া 3 আছে 3 দি দিয়া পূৰণ দি দিয়া 1 ক আমি যদি স্কয়ার কৰো 1 এ থাকিব 1 দুটা পূৰণ হলে 1 এ হয় না নহয় গতিকে 1 দি দিলা আৰু তলত 2 দুটা পূৰণ হলে 2 ক আমি স্কয়ার কৰিলে 2 দুগুণ 4 থাকিল আকৌ কি দি দিলা তোমালোকে প্লাস এতিয়া চোৱা ইয়াত একোৱে নাই হয় না নহয় বাহিৰত কিবা স্কয়ার আছে নেকি নাই ডাইৰেক্ট পূৰণ কৰি দিও ওপৰ পূৰণ কৰি দিও 3 গুণ 3 আৰু তলত কি আছে 2 প্লাস কি আছে 1 হয় না নহয় এতিয়া এটো সোয়া এটো কি হ'ব ক্যালকুলেশন কৰিলো 1/8 এ থাকিব ইয়াৰ পিছত প্লাস আছে প্লাস টু দি দিলা ইয়াত পূৰণ আছে নে নাই মাজটো পূৰণ আছে তলটোৰ পৰা তো কাটা না যায় ডাইৰেক্ট আমি ওপৰা ওপৰি পূৰণ কৰি দিম 3 গুণ 3 তলত কি আছে 4 আকৌ কি আছে প্লাস 3/2 আৰু শেষত কি আছে প্লাস 1 বাস এতিয়া চাই লোৱা ইয়াক আমি ক্যালকুলেশন কৰিম আমি জানো মাজত প্লাস থাকিলে অথবা মাইনাস থাকিলে আৰু যদি ভগ্নাংশত থাকে তলে উপৰে থাকে তেতিয়া হলে ইয়াৰ তলতে কোনো মানে 1 এটা আছে নে নাই আছে গতিকে আমি কি কৰিব পাৰো এনেকুৱা সিচুৱেশন থাকিলে আমি লসাগু লব লাগে ন কি লব লাগে লসাগু লব লাগে তলৰ কেইটাক আমি ভাঙি চাব লাগে লসাগু কি ওলাই এটা কথা মন কৰিবা যদি গোটেই কেইটা সংখ্যা যদি জোৰ থাকে তেতিয়া হলে আটাইতকৈ ডাঙৰটো লিখিলে হৈ যায় তলৰ গোটেই সংখ্যা জোৰ হয় না 8 আছে 4 আছে 2 আছে গোটেই কেইটা জোৰ সংখ্যা যদি থাকে তেতিয়া হলে আটাইতকৈ ডাঙৰ কোনটো হ'ব এইটো হ'ব কোনটো হ'ব 8 হ'ব তেতিয়া হলে লসাগু আমি কি লম 8 লম হৈছে নে বুজি পাইছা ইয়াৰ পিছত আমি এই তলৰটোৰ পৰা এই তলৰটোক সাম কেইবাৰ যায় তলৰটোৰ পৰা তলৰটোক কেইবাৰ যাব 8 8ত কেইবাৰ যাব একবাৰে যাব 8 গুণ 8 একবাৰ যাব না যাব 8 গুণ 8 একবাৰে যাব এই একবাৰৰ পৰা আকৌ ওপৰৰ টুক পূৰণ 1 গুণ 1 আকৌ প্লাস আছে প্লাস টু বহাই দিলা এতিয়া এই 4 টো চাব লাগিব তলৰটোত কেইবাৰ যায় 4 কেইবাৰ যাব 4 দুগুণ 8 দুইবাৰ হয় না নহয় দুইবাৰ গল আকৌ 2 3 গুণ 6 কিমান পালো 6 পালো প্লাস আছে আকৌ এই তলৰ 2 টো আমি 2 টো কেইবাৰ 4 বাৰ 2 4 বাৰ গল না নহয় এই 4 3 গুণ 12 আকৌ সাম কি 8ত কেইবাৰ যাব একবারে যাব একবার যাব না 8 বার যাব 1 8 গুণ 8 বার গল 8 গুণ 8 বার গল 8 ৰ পৰা 1 8 গুণ 8 বুজি পাইছা ইয়াত বুজি পাইছা নে
বাস এটা গোটে কেটা আমি কি কৰি দিম ওপৰৰ কেটা কি কৰি দিম প্লাস কৰি দিম প্লাস কৰিলে কিমান হয় চোৱা 1 আৰু 6 7 7 আৰু 12 কিমান হল 7 আৰু 12 19 19 আৰু 8 27 27 আৰু তলত থাকিল কি 8 এতিয়া ভাগকে কি ওলাল আমাৰ এটো ওলাল হয় না নহয় আমি লিখিব পাৰো এতেকে ভাগকেটো কি পালো ভাগকে ইজ ইকুয়াল 27/8 बस फिनिश लिखा এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো আমাক অকল x দিয়া আছে একো ভ্যালু দিছে নেকি নাই দিয়া তেতিয়াহলে আমি কি কৰিম সলিউশন কৰিম ন চোৱা ধৰা হল আগৰ নিচিনা আমি px টো ধৰি লৈছো সেম কি আছে x³ + 3x² + 3x + 1 মানে নহয় আৰু x টো দিয়া আছে আমাৰ একো নাই x ৰ মান কিবা একো দিছে নেকি নাই তেতিয়াহলে আমি কি লিখিব পাৰো 0 লিখিব পাৰো একো নাই মানে কি 0 x = 0 এতিয়া x ৰ ঠাইত আমি কি বহাই যাম 0 বহাই যাম x যত পাম তাত কি বহাম 0 বহাম তেতিয়াহলে চোৱা কি হ'ব চোৱা ইয়াত x³ আছে x মানে কিমান 0 তেতিয়াহলে x ৰ ঠাইত কি লিখিম 0 লিখিম বাহিৰত কি লিখিম কিউব আকৌ প্লাস আছে প্লাস 3 আছে 3 লগত এটো কি হৈ আছে ইনটু হৈ আছে x মানে কিমান 0 গতিকে 0 কি স্কয়ার প্লাস আছে প্লাস 3 আছে 3 ইনটু কি আছে x মানে কিমান 0 আৰু শেষত কি আছে প্লাসৰ 1 এটা আছে চোৱা এতিয়া 0 ক আমি কিউব কৰিলে 0 হৈ থাকিব মানে নহয় 0 ক আমি জি কৰো কি থাকে 0 হৈ থাকে গতিকে 0 হল আকৌ প্লাস আছে প্লাস ইয়াত 3 ৰ লগত এইটো তো 0 হৈ থাকিব স্কয়ার কৰিলে কি থাকিব 0 হৈ থাকিব আৰু 3 ৰ লগত 0 পূৰণ হলে 3 শূন্য গুণ 0 হয় মানে নহয় প্লাস আছে প্লাস আকৌ চোৱা 3 ৰ লগত 0 পূৰণ গতিকে 3 শূন্য গুণ 0 হ'ব আৰু প্লাসৰ কি আছে 1 আছে এতে 0 0 0 0 1 যোগ কৰিলে কিমান হ'ব 0 লগত 0 যোগ কৰিলে তো 0 হ'ব 0 লগত 0 যোগ কৰিলে 0 হ'ব আৰু শেষত 1 টো আছে কি 1 টো আমি লিখিব পাৰো यानी के আমি কি কব পাৰো ইয়াৰ ভাগকে কিমান এতেকে ভাগকে কিমান 1 यस ভাগকে হ'ব তোমালোকৰ 1 বাস লিখা এতে কে নম্বৰ क्वेश्चन नंबर 4 ন আচ্ছা 3 দিছো ইয়াত क्वेश्चन नंबर কি হ'ব 4 হ'ব 4 টো কি আছে x + পাই কি আছে x + কি আছে পাই আছে ধৰা হল বহুপদ px টো আমি কি ধৰিছো যেটো আছে সেইটো আগৰ নিচিনা ধৰি লৈছো ঠিক আছে কি আছে x³ + 3x² + 3x + 1 এতিয়া আমি কি কৰিম এটো লিখিম এটো কি আছে x + পাই = কি দিম আমি 0 দিম এতিয়া আমি x ৰ কি উলাম ভ্যালুটো উলাম x ইকুৱেল দি দিম পাই টো কিপিনে গলে কি হৈ যাব কি হৈ যাব প্লাসত আছে হিপিনে গলে মাইনাসৰ পাই কি হৈ যাব মাইনাসৰ পাই এতিয়া আমি এটো ফৰ্মুলাত বহাম ন ফৰ্মুলাত নহয় বহুপদত বহাম বহুপদত কি বহাম x ৰ মান কত বহাম এই px ত বহাই যাম এই বহুপদটোত কি বহাই যাম x ৰ মান কিমান আছে -পাই ঠিক আছে ইকুৱেল দিলু প্ৰথমতে x মানে কিমান -পাই গতিকে x ৰ ঠাইত আমি কি লিখিম -পাই লিখিম আৰু লগতে কি আছে কিউব আছে দি দিম আমি কি কিউব হৈছে আকৌ প্লাস আছে প্লাস ইয়াৰ পিছত 3 আছে 3 লগত x টো পূৰণ গতিকে পূৰণ দি দিয়া ইয়াৰ পিছত কি আছে x মানে কিমান -পাই গতিকে দি দিয়া -পাই বাহিৰত কি আছে স্কয়াৰ গতিকে এটো বাহিৰত কি দিব লাগিব স্কয়াৰ দিব লাগিব আকৌ কি আছে প্লাস বহাই দিলা 3 আছে 3 বহাই দিলা ইনটু কি আছে x মানে কিমান -পাই গতিকে দি দিলা -পাই আকৌ কি আছে প্লাস 1 দি দিলে হৈ যাব ঠিক আছে শেষত 1 আছে 1 দি দিলা বুজি পাইছা এতিয়া আমি কি দিম পূৰণ কৰি যাম মাইনাসৰ পাই আছে মাইনাসৰ পাই কিউব থাকিবই ইয়াক তো আমি একো ক্যালকুলেশন কৰিব নোৱাৰি পিছত আছে সোয়া প্লাস এতিয়া পূৰণ হ'ব দেই এতিয়া প্লাস কেনেকৈ হল সোয়া প্লাস টো লিখি লৈছো প্লাস লিখাৰ আগতে মই বুজাই দিছো চাই লোৱা এতিয়া এই দুটা আমি কি কৰিব লাগে পূৰণ যেহেতু পূৰণ মানে নহয় এই মাইনাস টো কি হৈ যাব প্লাস হৈ যাব কাৰণ বাহিৰত কি আছে আগতো কৈছো বাহিৰত যদি ওপৰৰ ঘাটটো ভিতৰৰ মাইনাস টো কি হৈ যায় প্লাস হৈ যায় তেতিয়া হলটো কি 2 টো জোড় সংখ্যা তেতিয়াহলে এই মাইনাসৰ পাইটো কি হৈ যাব গতিকে এটো আমি এইটো চিন আৰু এইটো চিন মিলাম প্লাস
ইনটু পাই পাই 3 আৰু স্কয়াৰ আছে স্কয়াৰটো লগত পাই স্কয়াৰ কাৰণ পাইটো আমি স্কয়াৰ কৰিবই নোৱাৰি পাইটো পাইয়ে হয় মানে নহয় 3 ইনটু পাই স্কয়াৰ আছে স্কয়াৰ হৈ গল বুজি পাইছা আকৌ চোৱা এতিয়া এই দুটা পূৰণ কৰিব লাগে ব্ৰেকেটত এটা এটা বাহিৰত আমি জানো ব্ৰেকেটৰ লগত সদা বাহিৰটো কি হয় পূৰণ থাকে কি থাকে পূৰণ থাকে এতিয়া এই দুটা আমি কি কৰি দিম পূৰণ কৰি দিম কিন্তু ইয়াৰ আগতে আমি প্লাস মাইনাস খিনি মিলাব লাগিব চোৱা যাৰ পৰা পূৰণ কৰিম তাৰ আগত কি আছে আৰু যাক পূৰণ কৰিম তাৰ আগত কি আছে এই দুটা বস্তু চাব লাগিব গতিকে এইটোৰ পৰা কৰিম নহয় জানো এইটোৰ পৰা এইটো কৰিম গতিকে ইয়াৰ আগত প্লাস আৰু যাক কৰিম তাৰ আগত মাইনাস গতিকে প্লাসে মাইনাসে মাইনাস আৰু 3 ইনটু পাই 3 পাই আৰু শেষত কি আছে প্লাসৰ 1 বাস এইটোৱে তোমালোকৰ ভাগকে আৰু এইটো আমি একো কৰিব নোৱাৰি বুজি পাইছা এইটো আমি একো কৰিব নোৱাৰি গতিকে ভাগকেটো কিমান হ'ব এতেকে ভাগকেটো কিমান ওলাল আমাৰ মাইনাসৰ পাই কিউব প্লাস 3 পাই স্কয়ার minus 3 pi plus 1 बस फिनिश लिखा एक नम्बৰৰ অন্তিমটো প্ৰশ্ন কি আছে 5 plus 2x no 5 plus 2x আছে এটো আমি কত লিখিম আগৰ নিচিনা আমি কি কৰিছো ধৰি লৈছো কি লেট কি কৰিছো ধৰি লৈছো px এই px বহুপদটো প্ৰথমতে আমি লিখি লৈছো এই পলিনোমিয়ালছটো আমি কি কৰিছো লিখি লৈছো ঠিক আছে এতিয়া ইয়াৰ ঠাইত আমি কি লিখিম আমি প্ৰথমতে এইটো লিখি লম ন 5 plus কি আছে 2x ইকুৱেল টু কি দিব পাৰো আমি 0 দিব পাৰো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলাম কি উলাম x ৰ ভ্যালুটো উলাম আমি অকল যদি x লিখো ইয়াত তেতিয়া হলে ইপিনে সোয়া 0 আছে এইটো প্ৰথমতে ইয়াৰ আগত একো নাই মানে কি প্লাস প্লাস টু ইপিনে গলে কি হৈ যাব মাইনাস তেতিয়া হলে কি হৈ যাব মাইনাসৰ 5 আৰু এই 2 টু ইয়াৰ লগত কি হৈ আছে পূৰণ ইপিনে গলে কি হ'ব হৰণ হৰণ হলে কত বহে তলত গতিকে 2 টু কত আহি যাব তলত আহি যাব तार माने x ৰ ভ্যালুটো কিমান -5/2 ইয়াত বুজি পাইছা কিবা কনফিউজন আছে নে নাই এতিয়া আমি বহুপদটো বহাই যাম ঠিক আছে বহুপদটো চাই লো x মানে কিমান x ৰ ভ্যালু -5/2 বাহিৰত কি আছে কিউব দি দিলা কিউব প্লাস আছে প্লাস 3 আছে 3 ইনটু কি আছে x মানে কিমান -5/2 গতিকে -5/2 বাহিৰত কি আছে স্কয়াৰ গতিকে স্কয়াৰ দি দিলা আকৌ কি আছে প্লাস প্লাস চিন দিলা 3 আছে 3 দি দিলা ইনটু কি আছে x মানে কিমান -5/2 গতিকে -5/2 লিখিলা আৰু শেষত কি আছে প্লাসৰ 1 গতিকে প্লাসৰ 1 হৈছে এতিয়া আমি ক্যালকুলেশন খিনি কৰি যাম ঠিক আছে চোৱা মাইনাস টু মাইনাসে থাকিব কিয় কোৱাচোন কাৰণ বাহিৰত কি আছে বেজোৰ সংখ্যা মানে নহয় যদি ঘাটটো বেজুৰ থাকে তেতিয়া হলে -2 মাইনাসে থাকিব এতিয়া 5 তিনিটা পূৰণ হলে কিমান হয় চাই লোৱাচোন 5 পূৰণ 5 পূৰণ 5 5 5 গুণ 25 25 5 গুণ 125 গতিকে আমি ওপৰত কি পালো 125 আৰু তলত কি আছে 2 2 তিনিটা পূৰণ কৰিলে কিমান হয় 8 হয় ভেৰি গুড কাৰণ 2 2 4 4 2 8 আকৌ প্লাস আছে প্লাস দি দিলা এটা প্লাস হবনে কি হব এটো আগতে চাই লোৱা সোয়া এটো স্কয়াৰ আছে গতিকে স্কয়াৰ থাকিলে কি হৈ যায় প্লাসে হয় নহয় জানো জোৰ সংখ্যা থাকিলে প্লাসে হ'ব আৰু এটো প্লাস মিলিলে প্লাসে 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 হয় ঠিক আছে এতিয়া সোয়া 3 আছে আমি 3 টো লিখিলো এতিয়া চাবা এই 5ক যদি আমি স্কয়াৰ কৰো 5 5 গুণ 25 ওপৰত হ'ব 25 আৰু তলত কি চাম আমি 2 2 গুণ 4 হৈছে নে আকৌ ইয়াত চোৱা ইয়াৰ ওপৰতো স্কয়াৰ নাই কিউব নাই কিবা আছে নেকি নাই গতিকে ডাইৰেক্ট আমি কি কৰি দিব পাৰো প্লাসে মাইনাসে মাইনাস কৰি দিব পাৰো আৰু ওপৰা ওপৰি পূৰণ কৰি দিব পাৰো 5 3 গুণ 15 আৰু তলত কি আছে 2 আৰু প্লাসৰ কি আছে 1 আছে ইমানলৈকে সকলোৱে বুজি পাইছা ঠিক আছে এতিয়া চাবা এটো আমি এনেকৈ ৰাখিম -125/8 প্লাস আছে প্লাস এইটোৰ প্ৰায় এইটো পূৰণ কৰি দিয়া 3 25 গুণ কিমান 3 25 গুণ 75 ভেরি গুড 75 আৰু তলত কি আছে 4 মাইনাস আছে মাইনাস
15 বাই কিমান আছে 2 আৰু শেষত কি আছে প্লাস 1 আছে এইখিনি লিখা পিছৰখিনি কৰি এতিয়া চোৱা কি আছে এইখিনি যদি আমি চাও তেতিয়ালে কি হ'ব আকৌ ক্যালকুলেশন কৰা চোৱা মাজত অকল কি আছে প্লাস মাইনাস আছে আৰু ওপৰ তল আছে এনেকৈ যদি থাকে ভগ্নাংশত থাকে আৰু প্লাস মাইনাস থাকে তেতিয়ালে কি লব লাগে লসাগু হয়নে নহয় আগতে কি কিছু আমি লসাগু লব লাগে আৰু তলৰ গুটে কেইটা যদি জোৰ সংখ্যা থাকে তেতিয়ালে আটাইতকৈ ডাঙৰ যেটো সেইটোহে লব লাগে এটা তলৰ গুটেটো জোৰ সংখ্যা হয়নে নহয় আটাইতকৈ ডাঙৰ কোনটো হয় তেতিয়ালে 8 তেতিয়ালে আমি লসাগু কি লম 8 এ লম হৈছে এতিয়া এটা এটা কৰি আমি ইয়াৰ লগত মিলাম প্ৰথম এটো মিলাম পিছত এটো মিলাম পিছত এটো মিলাম পিছত এটো মিলাম বুজি পাইছা প্ৰথম এটো যদি মিলাও ইয়াৰ তলৰটোৰ পৰা ইয়াৰ তলৰটোক আমি চাম কেইবাৰ যায় 8 8ত কেইবাৰ যাব একবাৰে যাব এই একবাৰৰ পৰা আকৌ ওপৰৰটোক পূৰণ এক দি যদি আমি 125ক পূৰণ কৰো কিমান হ'ব 125 গুণ 125 এ হ'ব হয়নে নহয় আগত চিন আছে মাইনাস গতিকে 125 বুজি পাইছা পিছত কি আছে প্লাস ইনটু দিলো আকৌ চোৱা আকৌ আমি 4 ৰ পৰা ইয়াক চাম কেইবাৰ যায় 4 8ত কেইবাৰ যাব দুইবাৰ 2 ৰ পৰা ওপৰৰটোক পূৰণ 75ক পূৰণ 2 ৰ পৰা যদি আমি 75ক পূৰণ কৰো কি হ'ব 2 ৰ পৰা আমি যদি 75ক পূৰণ কৰো কি হ'ব 2 75 গুণ কিমান 2 5 গুণ 10 হাতত থাকিল 1 2 7 গুণ 14 হাতৰ একে 15 কিমান হল 150 হয়নে নহয় মাইনাস আছে এতিয়া চোৱা আকৌ আমি চাম এই তলৰ 2 8ত কেইবাৰ যাব 2 8ত কেইবাৰ যাব 2 8ত কেইবাৰ 4 বাৰ যাব আকৌ 15ক পূৰণ 4 15 গুণ কিমান 60 4 15 গুণ ইয়াৰ তলত একো নাই মানে 1 টু 8ত কেইবাৰ যাব একবাৰে যাব একবাৰ যাব না 8 বাৰ যাব 8 বাৰ টু 8ত কেইবাৰ যাব 8 বাৰ যাব আৰু 8 পূৰণ 8 গুণ 8 গতিকে প্লাস হৈছে নে এটা ক্যালকুলেশন কৰা প্লাসত কিমান আছে মাইনাসত কিমান আছে মাইনাসৰ দুটা 25 আৰু 60 টো কিহৰ হয় মাইনাস আছে 150 আৰু 8 মাইনাসৰ কেইটা যদি একলগ কৰো তেতিয়ালে এইটো আৰু এইটো একলগ কৰি দিয়া কিমান হ'ব মাইনাস 5 আছে 5 আৰু 5 কিমান 5 এ হয় 6 আৰু 2 আৰু 1 টো অকলে আছে হৈছে বুজি পাইছা এটো তোমালোকে এনেকুৱা সাইডত হেৰি কৰিব পাৰা যোগ কৰিব পাৰা 125 আৰু 60 কিমান হ'ব চাই লোৱা 5 নামিল এটো হ'ব 8 এটো হ'ব কিমান 1 গতিকে 185 আৰু প্লাসৰ কিমান আছে চোৱা প্লাসৰ হ'ব 150 আৰু 8 158 হ'ব না নহব 158 আৰু তলত কি আছে 8 আছে বুজি পাইছা এতিয়া চোৱা মাইনাসৰটো ডাঙৰ হয় নে নহয় মাইনাসৰটো ডাঙৰ প্লাসৰটো সৰু হয় নে নহয় এতিয়া আমি কি কৰিম মাইনাসৰটোৰ এনেই চিনটো ইমান টকা ধৰিলো আমাৰ ঋণ আছে 185 টকা আমাৰ কি আছে ঋণ আৰু হাতত আছে 158 টকা কিমান আছে 158 টকা এতিয়া আমাৰ কিমান টকা এতিয়াও বাকি থাকিব কোৱাচোন যদি আমি 185 টকা আমাৰ ধাৰ আৰু 158 টকা হাতত মানে নহয় হাতৰ খিনি যদি আমি দিও তথাপিও আমাৰ ঋণ থাকিব না নাথাকে কাৰণ ঋণৰ সংখ্যাটো ডাঙৰ হয় গতিকে ঋণৰ সংখ্যা যদি ডাঙৰ হয় তেতিয়া হলে আমি ঋণ চিনটো দিব লাগিব ঋণ মানে কি মাইনাস গতিকে আমি মাইনাস চিনটো বহাই দিছো বুজি পাইছা আৰু কিমান টকা ঋণ থাকিব সেইটো আমি ওলাব লাগে ইয়াত আছে 185 আৰু ইয়াত আছে 158 কিমান টকা ঋণ থাকিব আমি ইয়াৰ পৰা ইয়াক মাইনাস কৰি দিলে তো ওলাই যায় হয় না নহয় 185 ৰ আছে কি মাইনাস কৰিব লাগে 158 ইয়াত কিমান হ'ব এক ধাৰ কৰিলে কিমান 15 15 পৰা 8 গলে থাকিল কি 7 7 ৰ পৰা 5 গলে 2 1 ৰ পৰা 1 গলে তো আৰু শূন্য নেলাগে হয় না নহয় গতিকে কিমান থাকিল 27 গতিকে এটো হ'ব মাইনাসৰ 27 আৰু তলত কি আছে 8 এটো হ'ব তোমালোকৰ ভাগশেষ ঠিক আছে লিখি দিয়া এতেকে ভাগশেষ ইংলিশত কি কয় ভাগশেষক কি কয় রিমাইন্ডার বাস শেষ লিখি দিয়া এটা 2 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰায় একেই আগৰ নিচিনাই কি কৈছে x³ - ax² + 6x - 1 x - a ৰে হৰণ কৰিলে পুৱা ভাগশেষ ওলোৱা
ভাগকে কোলাব দিছে হয়নে নহয় অকল যদি ভাগকে কোলাব দিয়ে তেতিয়াহলে উঠনি যেটো আমি ফৰ্মুলা ইউজ কৰিছিলো সেইটোৱে বুজি পালা ইয়াত আমি ধৰি লম ঠিক আছে ধৰা হল কি ধৰা হল চোৱা ধৰা হল px কি ধৰিম আমি px কোনটোক ধৰিম এই বহুপদক কি আছে px টো x কিউব minus ax square plus 6x minus a এটো হৈছে আমাৰ px আৰু বাকি যেটো দিয়া আছে x ৰ ভ্যালু কিমান দিয়া আছে x minus a দিয়া আছে হয়নে নহয় ইকুৱেল টু আমি কি লিখিব পাৰো 0 আগৰ নিচিনা এতে কি হ'ব কোৱাচোন x টো যদি আমি এই a টো যদি খিপিনে লৈ যাও বৰ্তমান মাইনাসত আছে খিপিনে গলে কি হৈ যাব প্লাসত হৈ যাব তাৰ মানে x মানে কিমান a x মানে কিমান a এতি x ৰ ঠাইত আমি কি লিখিম a লিখিম বুজি পাইছা বস্তুটো x ৰ ঠাইত কি লিখিম a লিখিম এতি আমি গোটেই বহুপদটো আকৌ লিখিম গোটেই বহুপদটো কি আছে x কিউব মানে নহয় x কিউবৰ ঠাইত আমি x কিউব লিখিম নে a লিখিম a লিখিম গতিকে কি হৈ যাব a কিউব হৈ যাব পিছত মাইনাস আছে মাইনাস a আছে a দিলু আৰু লগতে x আছে x মানেও কি a হয় আৰু a টো বাহিৰত কি আছে স্কয়াৰ আছে আকৌ প্লাস আছে প্লাস 6 আছে 6 ৰ লগত এটো কি একে লগত থকা মানে পূৰণ আৰু কি পূৰণ হৈ আছে x মানে কি a আকৌ খেকত কি আছে মাইনাসৰ a হৈছে এতিয়া যদি আমি চাও a কিউব টু a কিউবে থাকিব মানে নহয় আৰু সোয়া মাইনাস চিনই থাকিব ইয়াত এটা a ইয়াত দুটা a পূৰণ কৰিলে কিমান হ'ব a কিউব কি হ'ব a কিউব মানে নহয় গতিকে আমি কি দিম a কিউব দিম আকৌ প্লাস আছে প্লাস 6 into a 6 a আকৌ মাইনাস কি a চাইছা এতিয়া সোয়া এটা a কিউব আমাৰ হাতত এটা a কিউব আমাৰ ধাৰ ক্যান্সেল যাব না যায় এটা হাতত এটা ধাৰ এটো কি হৈ যাব ক্যান্সেল ইয়াত সোয়া ইয়াত আছে প্লাসৰ আছে 6টা এ প্লাসৰ কেইটা এ 6টা এ আৰু মাইনাসৰ আছে এটা এ তেতিয়া হলে 6টা এৰ পৰা এটা এ গুছি গলে কেইটা থাকিব 5টা এ এটা থাকিব 5টা এ 6টাৰ পৰা এটা এ গুছি গলে কেইটা থাকিব 5টা এ থাকিব এইটো হ'ব তোমালোকৰ ভাগশেষ অৰ্থাৎ ৰিমাইন্ডাৰ ঠিক আছে এতে কি আমি কি লিখিব পাৰো মান একেবাৰে সহজ আছে যদি পাৰা একেবাৰে সহজ ঠিক আছে লিখিলো